যোৰহাটত শেহতীয়াভাৱে দুটাকৈ বানপানী কবলত পৰিছে। আমি দেখিবলৈ পাইছোঁ যে একে সময়তে কৃত্ৰিম বানপানী তথা প্ৰাকৃতিক যিটো বানপানী মৌ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত ভোগদৈত অভাৱনীয় হাৰত পানী বৃদ্ধি হৈ যোৰহাটৰ বৰিগাঁও অঞ্চলকে আদি কৰি শ'লমৰা এলেংমৰা বিস্তৃত এৰিয়াত আচলতে মানুহ পানী কবলত পৰিছে। ঠিক সেই সময়তে আমি দেখিবলৈ পাইছোঁ যে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যিখিনি কাম কৰিবলগীয়া আছে কৰিছে, কিন্তু তথাপিও ৰাইজৰ মাজত এটা আলোচ্য বিষয় হৈছে যে যোৰহাটৰ বিধায়কজন আচলতে ক'ত আছে। সেই কথাষাৰ যথেষ্ট আলোচ্য হৈছে আৰু এটাতো স্বাভাৱিক, কাৰণ এজন জনপ্ৰতিনিধি সদায় মানুহৰ সুখ আৰু দুখৰ লগত বা সুখৰ লগত নাথাকিলেও দুখৰ লগত কিন্তু এজন জনপ্ৰতিনিধি থাকিব লাগিব। আৰু যিহেতু এইটো এটা এই বৰ্তমানৰ বানপানীটোৱে এক ডিজাষ্টাৰ সৃষ্টি কৰিছে গোটেই যোৰহাট অঞ্চলটোত, আৰু বহু মানুহ এতিয়াও আশ্ৰয় শিবিৰতে আছে আৰু বহু জেগা যোৰহাটৰ এতিয়াও পানীৰ তলতে থকা আমাৰ পৰিলক্ষিত হৈছে বা মানুহ আশ্ৰয় স্থানত থাকিবলগীয়া হৈছে, চৰকাৰী আশ্ৰয়স্থলীত থাকিবলগীয়া হৈছে। বহুকেইটা স্বেচ্ছাচাৰী সংগঠন চৰকাৰী ফালৰ পৰা বা স্বইচ্ছাই বহুত মানুহে আচলতে তেওঁলোকক ৰেচন পানীকে আদি কৰি যিখিনি সহায় কৰিবলগীয়া হৈছে সহায় কৰিছে। কিন্তু বৰ্তমানৰ বিধায়কজনৰ অনুপস্থিতিটোৱে মানুহে ক'ৰবাত নহয় ক'ৰবাত দুখ পাইছে আৰু প্ৰকাশ কৰিছে যে মানুহে যে বিধায়কজন অন্ততঃ এই সময়কণত থাকিব লাগিছিলে। আমি শুনামতে তেখেত বিদেশত আছে বুলি আমি এটা তথ্য পাইছোঁ আৰু বিদেশত থকা কিছুমান ফটো আমি দেখিবলৈ পাইছোঁ। কিন্তু তেখেতে যিহেতু ছ'চিয়েল মিডিয়াৰ বা তৰফৰ পৰা বা তেওঁ নিজেও ভইচ এটা ৰেকৰ্ডিং এটা কৰি হ'লেও ছ'চিয়েল মিডিয়াত আজিকালি দিব পাৰে সুন্দৰভাৱে, কিন্তু তেনেকুৱা এটা কৰাও পৰিলক্ষিত আমি হোৱা নাই। আমি ভাবিছিলোঁ প্ৰথমতে যে বিধায়কজন ক'ত গ'ল, কিন্তু তেওঁ যিহেতু বিদেশলৈ গৈছে তেতিয়া ভাবিলোঁ যে বানপানী আগত বিদেশলৈ গৈছে যেতিয়া ঠিকে আছে, তেওঁ কিন্তু আমি আক্ষেপটো এইটোৱে, তেওঁ ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে বা ভিডিঅ' মেছেজ এটা আজিকালি ফেচবুকৰ মাধ্যমেই হওক বা অন্যান্য মাধ্যম বহুত সামাজিক মাধ্যম আছে, মাধ্যমত যোৰহাটবাসীলৈ যদি আমি প্ৰেৰণ কৰা দেখিলোহেঁতেন যথেষ্ট সন্তুষ্টিত হ'লোহেঁতেন। সেইখিনি কাম তেখেতৰ নকৰাৰ কাৰণে মই ভাবোঁ যে তেখেতে দায়িত্বৰ পৰা ক'ৰবাত নহয় ক'ৰবাত নিজৰ দায়িত্ব পালনৰ পৰা কৰ্তব্যৰ পৰা তেওঁ আঁতৰি আহিছে যেন আমাৰ অনুভৱ হৈছে।